মুখ্য কথাটো হ'ল মই মানুহৰ কাৰণেই গান গাওঁ কিন্তু মানুহৰ মতে নাগাওঁ মই কাৰো মতে একো নকৰোঁ মই তেখেতসকলৰ কাৰণে কৰিছোঁ সুখ আৰু শান্তি দুটা বস্তু থাকে ন দুটা বস্তু ল'ৰাবিলাকে শান্তি ভাল পায় কাৰণ শান্তিটো ফিমেল ন আৰু ছোৱালীবিলাকে সুখ ভাল পায় সুখটো ল'ৰা মানে মেল এইটো মানে এনে মই আপোনাক এনে জমনি কৰি ক'লোঁ কথাটো কিন্তু মানে আমাক শান্তিহে লাগে আৰু সুখটো হৈ যাব চলি যাব শান্তি পালে সুখ এনেই থাকে নহয় থাকিব মানে আজি আপোনালোকৰ মাজলৈ লৈ আহিছে D24 মাধৱপুতিনদাৰ এটা ধুনীয়া গীতৰ অনুষ্ঠান আজি অনুষ্ঠানটোত আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা দা ৰূপম ভূঞা দাৰ কণ্ঠত আজি বহুতো ধুনীয়া গীত শুনিবলৈ পাব আৰু লগতে তেওঁ ব্যক্তিগত জীৱনৰ কথা বহু কৈ গৈছে আৰু লগতে সংগীত জগতৰ কথাও কৈ গৈছে আৰু তাৰ মাজতে কৈ গৈছে যে নাৰীয়ে সুখ বিচাৰে কিন্তু পুৰুষে বিচাৰে শান্তি কিয় ক'লে এইটো অনুষ্ঠানৰ মাধ্যমে আপোনালোকে জানিব পাৰিব সুতৰ বিপৰীতে হাতুৰি তেওঁ গঢ়িছে সাধনাৰ মন্দিৰ বহুতো কথা আপোনালোকে জানিব পাৰিব এইটো অনুষ্ঠানৰ যোগেদি আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পাব নে আছে ভালে আছোঁ এতিয়া ভালে আৰু সব ঠিকে আছে এটা ঠিকে আছে মানে ৰূপম দাৰ কথা যেতিয়া আমি পাতো তেতিয়া মোৰ মনলৈ অহা কথাটো হৈছে যে একেবাৰে শিক্ষকৰ ফ্যামিলিত এজন কণ্ঠশিল্পী বা এজন শিল্পীৰ কেনেকৈ জন্ম হ'ল আপোনাৰটো ব্যাকগ্ৰাউণ্ড আপোনাৰ মা দেউতাও শিক্ষকতা কৰিছিলে তেনেকুৱা এটমস্ফিয়াৰ আপুনি পাইছে গান কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ৰূপম ভাই এনেকুৱা মানে কথাটো এনেকুৱা আছিল অকমান চাগে সৰুতে বেছি বদমাছ আছিলোঁ আৰু সেই বুলিয়ে মায়ে সংগীতত মোক মানে সংগীত মানে ছাৰৰ ওচৰত গীত শিকিবলৈ মোক মানে বাধ্য কৰাইছিল প্ৰথমতে কিন্তু এতিয়া যেতিয়া মাক সোধোঁ মই যে মই বদমাছ কাৰণে দিছিলা নে মোৰ মাজত কিবা পটেনচিয়েল দেখা পাইছিলা এতিয়া কয় যে অলপ পটেনচিয়েলো দেখিছিলোঁ কিন্তু তই মানে বদমাছ আছিলি কাৰণেহে মিউজিকটো ষ্টাৰ্ট হ'ল আৰু কিমান বয়সত আপুনি মিউজিক ষ্টাৰ্ট কৰিছিলে মানে কেতিয়া দিছিলে মিউজিক মানে আমি আগতে আমাৰ অঞ্চলবিলাকত অকণিৰ মেল বা এনেকুৱা শিশু কল্যাণ কেন্দ্ৰ বহুত আছিল য'ত আমি দেওবাৰে কিবা নহয় কিবা কৰিবই লাগে হয় আবৃত্তি কৰক বা আকস্মিক বক্তৃতা কিবা কৰিব লাগে তেতিয়া মই বেছিভাগ গানেই গাইছিলোঁ সৰুতে আৰু তেনেকৈ ষ্টাৰ্ট হৈছিল আৰু মই আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিলোঁ তৃতীয় শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ পিছত হয় হয় মোৰ প্ৰথম গুৰু আছিল নাৰায়ণ পাঠক ছাৰ আৰু তেখেতৰ তাতেই মই আৰম্ভ কৰিছিলোঁ আৰু পিছলৈ মই হৰিদাসদেৱ ছাৰৰ তাত শিকিছিলোঁ বিশাৰদলৈকে আৰু এতিয়া বৰ্তমান যেতিয়া মন্দিৰা লাহিৰী বাইদেউ গুৱাহাটীত আহে বা কেতিয়াবা মই গৈও তেখেতৰ ওচৰত অলপ চলপ শিকিবলৈ চেষ্টা কৰি আছোঁ আপুনি ধৰক যেহেতু মায়ে কৈছিলে প্ৰথমতে মিউজিকলৈ যাবলৈ কিন্তু আপুনি নিজে ৰিয়েলাইজ কেতিয়া কৰিলে যে আপুনি এগৰাকী শিল্পী বা আপুনি গানেই আপোনাৰ পৰিচয় হ'বগৈ এইটো ৰিয়েলাইজ আচলতে যেতিয়া কটনত পঢ়ি আছিলোঁ HS-ত মই কেতিয়াও HS পঢ়ি থকা সময়ত মই গান গোৱা নাই কেতিয়াও মানে কলেজত কিন্তু আমি ক্ৰিকেট খেলি ভাল পাওঁ তেতিয়া আৰু সেইটো কাহিনী মই ক'ৰবাত শুনিছিলোঁ যে আপুনি হায়াৰ ছেকেণ্ডেৰীলৈকে গান গোৱা নাছিল কলেজত গ্ৰেজুৱেশ্যনত গাইছিলে কি কাৰণে হায়াৰ ছেকেণ্ডেৰীত কিয় গান গোৱা মানে কি তেতিয়া ক্ৰিকেট খেলি বেছি ভাল পাওঁ আৰু খেলি আহি পেলাই যেতিয়া কম্পিটিশ্যনবিলাক চলি থাকে ছেকেণ্ড ইয়েৰত থাকোঁতে মই কম্পিটিশ্যন চালোঁ মানে যেতিয়া ক্ৰিকেট কম্পিটিশ্যন শেষ হ'ল আমি জজফিল্ডৰ পৰা আহি KBRত কম্পিটিশ্যন চাইছোঁ তেতিয়া মই দেখা পাইছোঁ যে যিসকলে গাই আছে তেওঁলোকতকৈ মই অলপ ভালেই গান ধৰ মানে তাৰপিছত ভাবিলোঁ আৰু নেক্সট ইয়াৰ মই কমপ্লিট কৰিম আৰু এই নেক্সট ইয়াৰৰ পৰা কৰিলোঁ আৰু ডিগ্ৰী এনেকুৱাও কিবা আছিল নেকি যে আপোনাৰ বেটছত ল'ৰা কম আছিল গান গোৱা খেলা ল'ৰা একেবাৰে আমাৰ আগতেতো কম্পিটিশ্যনত ল'ৰা নাথাকে অকল আমাৰ ছাত্ৰীসকলে বেছিভাগ গীত গায় তেনেকৈও আচলতে অলপ ভয়ো লাগিছিল এটা হীনমান্যতা বোধ সেইটো আছিল কিন্তু লাহে লাহে সেই ভয়টো গুচালোঁ আৰু মানে যে গাব লাগিব যিহেতু অলপ চলপ পাৰোঁ আৰু HS ছেকেণ্ড ইয়েৰত থাকোঁতে মই যুৱবাণীটো গীত গাবলৈ আৰম্ভ কৰিলোঁ তেতিয়া অলপ কনফিডেঞ্চ এটা আহিল আৰু যেতিয়া কম্পিটিশ্যনবিলাক কৰিলোঁ কলেজৰ বাহিৰত তেতিয়া কৰিছিলোঁ আৰু যেতিয়া বিচাৰকসকলে কিবা এটা ভুল দেখুৱাই দিয়ে বা কিবা এটা ভালকৈ কৈ দিয়ে সেইটো বস্তু সদায় চিৰিয়াছলি লৈছিলোঁ আৰু মানে সেইটোত কাম কৰিছিলোঁ আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত থাকোঁতে প্ৰথম কটনত গান গাইছোঁ আৰু এতিয়া ধৰক আপোনাৰ যিটো জনাৰ মিউজিকৰ আপুনি ভাবেনে আপুনি এটা জনাৰৰ কণ্ঠশিল্পী বুলি নে আপুনি নিজকে অন্য ধৰণেও চিনাকি দিব খোজে এইটো আচলতে আমি কোন মই নিজেতো চিনি পাওঁ মই নিজকে কিন্তু সেইটো মই সদায় ৰাতিপুৱা বেলেগ মানুহ যেনে লাগে এইটো কেতিয়াও মই নিজকে ডিফাইন কৰিব নোৱাৰোঁ যে মই এনেকুৱা এজনে মানুহ মই এইটো ডেফিনেটলি কেতিয়াও ক'ব নোৱাৰোঁ
আমাৰ নহ'লে প্ৰত্যেক বছৰ মানে 5 বছৰৰ মূৰে মূৰে চৰকাৰো চেঞ্জ নহ'লে আমাৰ ভাল পোৱাবিলাক চেঞ্জ হৈ থাকে সদায় আৰু আচলতে আমি ইভলভ হৈছোঁ নে নাই সেইটো আমাৰ যেতিয়া মৰি যাম তাৰপিছতহে মানুহে যেতিয়া মোৰ যিটো গ্ৰাফটো দেখা পাব মানে এবছৰত 5 বছৰত এজন শিল্পীক মানুহে গম নাপায় কি কৰি আছে এটলিষ্ট 35 ইয়াৰ্ছ যদি কাম কৰোঁ যেনেকৈ এজন মানুহে চাকৰি কৰে মই যদি চাকৰি বুলি ধৰোঁ প্ৰফেশ্যন বুলি ধৰোঁ মই যদি 35 ইয়াৰ্ছ গীতৰ লগত জড়িত হৈ থাকোঁ প্ৰফেশ্যনেলি সেই পৰিক্ৰমাটোৰ পিছতহে গোটেইখিনি যে মই যেতিয়া ক'ম যে আৰু মই সুৰত গাব নোৱাৰোঁ এতিয়া আৰু মই ষ্টেজত গোৱা বন্ধ কৰিলোঁ তাৰপিছতহে গম পাব মানুহে যে এই মানুহজনৰ ভেৰাইটি আছে নে নাই কিন্তু এখন এলবাম শুনি কেতিয়াও কোনো কাকো জাজ কৰিব নোৱাৰে আৰু এলবামবিলাকত সাধাৰণতে এটা ধৰণৰ ফটো থাকে তোমাৰ বিয়াৰ এলবামখনত অকলতো বিয়াৰে ফটো থাকিব ন চ' আমাৰো এলবামবিলাক তেনেকুৱা এটা সময়ত একেকেইজন বন্ধুৰ লগত এইকেইজন মানুহৰ লগত মই কাম কৰিছোঁ এইকেইজন লিৰিচিষ্টৰ লগত এই 2-3 বছৰত মই তেওঁলোকৰ লগত এই প্ৰডাক্টটো ক্ৰিয়েট কৰিছোঁ চ' তাতে এটাই চাউণ্ড থাকিব নেক্সট এলবামখনতে বেলেগ পাব তাৰ পিছৰখনত আৰু প্ৰথমখন আৰু মোৰ 15 বা 20 নম্বৰ এলবামখন শুনিলে গম পাব যে আচ্ছা বহুত চেঞ্জ হৈ গ'ল আৰু চেঞ্জটো যদি ভালৰ কাৰণে হৈছে তেনেহ'লে ভাল সেইটো অডিয়েঞ্চে আৰু কেইবছৰমান কাম কৰিব দিয়ক তাৰপিছত গম পাব ঠিকে আছে মই আৰু কিছু কথা আপোনাৰ লগত পাতিবলগীয়া আছে কিন্তু যিহেতু আজি বেণ্ডটো আছে গতিকে এটি গীত আমি শুনিবলৈ বিচাৰিম কি শুনাব প্ৰথমে গাবলৈ আগবাঢ়িছোঁ কেশৱ দত্তদেৱৰ ৰচনাৰে মোৰ ছেকেণ্ড এলবাম চাহ পোহৰৰ খেলা হয় তাৰে এটি গীত বৰষা তোমাৰ মেঘালী চকুৰ ঠিক আছে বৰষা তোমাৰ মেঘালী চকুৰ কিহৰ ইমান বেদনা
বেদনা ভাল লাগিলে আপুনি ফোক মিউজিকো খুব ভাল পায় মই যিমান দূৰ জানো ভাল পাওঁ বিৰাট আপুনি ফোকৰ সৈতে আপুনি অলপমান ইনক্লাইন আৰু মই কৰবাত চাইছিলো হয়তো যে আপুনি কৈছিলে যে আপুনি প্ৰতিমা বৰুৱা পাণ্ডেৰ ফেন আৰু তেখেতক এবাৰ আপুনি তেখেতৰ সৈতে আপোনাৰ কিবা এটা কৰাৰ মন আছিলে একদম একেবাৰে কি প্ল্যান আছিল মানে বাইদেউক মই একেবাৰে ওচৰৰ পৰা লগ পাইছিলোঁ যেতিয়া কটন কলেজৰ 7 বৰ্ষ চেণ্টিনাৰী চেলিব্ৰেশ্যন হৈছিল তেতিয়া মই মিউজিক ছেক্ৰেটাৰী আছিলোঁ কলেজৰ আৰু সেইবাৰ আমাৰ তাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ প্ৰতিমা পাণ্ডে বাইদেউ আহিছিল আৰু সেইকেইদিন মানে বাইদেউ আহি পোৱাৰ পৰা বিদায় দিয়ালৈকে ছেক্ৰেটাৰীজনটো লগত থাকিবই লাগিব আৰু সেইখিনি সময়ত সেই মানুহজনীৰ যিটো ডিভাইন নেচাৰ মানে স্পিৰিচুৱেল যিটো মানে তেওঁ যেতিয়া গীত গায় তেওঁ মানে মানুহজন বেলেগ হৈ যায় আৰু এনে ইমান ডাউন টু আৰ্থ আমি সুৰদেৱী হোটেলত তেখেতক থকাৰ ব্যৱস্থা কৰি দিছিল কিন্তু তেখেতে বিচনাত হোৱা নাছিল মাটিত হৈ আছে আমি যেতিয়া যাওঁ হাৰে তেওঁৰ মাটিতহে ভাল লাগে বোলে তেনেকুৱা মানুহ এজনীক লগ পাই মোৰ ভাৱ হৈছিল আচলতে আৰ্টিষ্ট কেনেকুৱা মানুহ তেওঁলোক কেনেকুৱা মানে আৰু সেই ব্যক্তিত্বটো আচলতে মোক বিশেষভাৱে আকৰ্ষিত কৰিছিল আৰু ইচ্ছা আছিল তেখেতৰ লগত কিবা এটা কৰিম কিন্তু তেখেত গুচি গ'ল আৰু এটি গীত যদি আপুনি শুনাই মোৰ তাত কি শুনাব মই এটা জয়ন্ত হাজৰিকাদেৱৰ গানে গাম বুলি ভাবিছোঁ নিশ্চয় গতিশীল নতুন সিও হয় যে নতুন সিও হয় যে অতীত পুৰণি ওচৰ হয় গতিৰে ওচৰ হয় গতিৰে সুদূৰ দূৰণি সময়টোকে ৰাখি মই যে ভৰাই মোৰ কৰণী ৰচি মই সময় পাততে সাহৰ নকাহিনী অতীত যাই বাটেৰে তিয়াই দুবৰি ওচৰ হয় গতিৰে সুদূৰ দূৰণি সময় গতিশীল সঁচাই সময় গতিশীল সময়ৰ কথা যদি আমি কওঁ ৰূপম দা তেতিয়াহ'লে আমি দেখিছোঁ যে ৰূপম ভূঞাই সংগীতৰ ক্ষেত্ৰত অলপমান অন এণ্ড অফ হৈ আছিল নেকি আপুনি মিউজিকৰ ক্ষেত্ৰত মানে ধৰক আপুনি শিক্ষকতাটো আছিলে গতিকে সময়ক মানে সংগীতক সময় দিব পৰা নাছিল নেকি কেনেবাকৈ বা যেতিয়া চাকৰি কৰি আছিলোঁ থেংক ইউ প্ৰশ্নটোৰ কাৰণে আচলতে চাকৰি কৰি থকা সময়খিনিত এনেকুৱা আছিল মানে মই ঘৰত সময় দিব পৰা নাছিলোঁ এইটো নহয় যে মানে সংগীতত নহয় কাৰণ যিখিনি সময় পাইছিলোঁ মিউজিকৰ লগতে আছিলোঁ আৰু তাৰ বাহিৰে মোৰ যিটো ফেমিলি টাইম সেইটো অকণমান কমি গৈছিল আৰু সেইকাৰণে মই লাহে লাহে গম পালোঁ যে মোৰ যদি
মই সংসাৰখন যিখনৰ মই নিজে আৰম্ভ কৰিছোঁ ন এইখন যদি মই তাতে ভালকৈ সময় দিব নোৱাৰোঁ মই বাকীখিনি সময় আচলতে অথলে যোৱাৰ নিচিনা বাকীখিনি কাম কেতিয়াও মই 100% হৈ থাকিব নোৱাৰোঁ সেইকাৰণে মই চাকৰিটো এৰিছিলোঁ আৰু তাৰপিছত এতিয়া মই সংগীতক লৈও ছেটিছফাইড কাৰণ মই সময় এটা ভালকৈ দিব পাৰোঁ দিনটো মই মিউজিকৰ লগতে জড়িত হৈ থাকিব পাৰোঁ আৰু যেতিয়া ল'ৰা ছোৱালীকেইটা আহি পায় স্কুলৰ পৰা সেইখিনি সময় তেওঁলোকৰ লগতো দিওঁ বাকীখিনি সময় জেমিঙৰ কাৰণে সময় এটা থাকে আৰু নতুন চিন্তা এটা কৰিব সময় পাওঁ কাৰণ অকণমান মনটো ঠাণ্ডা হৈ থাকে আগতকৈ মানে বিজিনেছ মানে দৌৰা দৌৰিটো নাই লাইফত হাচেলটো নাই মানে সেইটোৱে সুধিম বুলি ভাবিছিলোঁ যে ধৰক এগৰাকী কণ্ঠশিল্পী এগৰাকী শিক্ষক এগৰাকী হাজবেণ্ড এগৰাকী পিতৃ এই গোটেইখিনি ভূমিকা পালন কৰোঁতে বা এই গোটেইখিনি ধৰ্ম পালন কৰাৰ ক্ষেত্ৰত এগৰাকী পিতৃ ধৰ্ম পুত্ৰ ধৰ্ম বা নহয় জানো হাজবেণ্ডৰ ধৰ্ম এগৰাকী শিল্পী হিচাপে এগৰাকী শিক্ষক হিচাপে এই গোটেইখিনিত একেলগে সময় দিয়াটো বৰ সহজ নহয় আৰু মই লাহে লাহে এই শিক্ষকতাটো মানে যেতিয়া মোৰ কাৰণে অকণমান কেতিয়াবা এই চাকৰি আচলতে শিক্ষকতাটো নহয় চাকৰিটো লাহে লাহে কেতিয়াবা মাজে মাজে অকণমান বোজা যেন অনুভৱ হৈছিল আৰু সেইকাৰণে মই চাকৰিটোৰ পৰা অব্যাহত লৈছোঁ এনেই ৰূপম দা আমি আপোনাৰ ব্যক্তিগত জীৱনৰ যিখিনি ধুমুহা গৈছে সেইখিনি বিষয়ে আমি অৱগত গতিকে সেইখিনিয়ে আপোনাৰ জীৱনত বা মই যদি আপোনাৰ সংগীতৰ ক্ষেত্ৰখনত কওঁ কিবা প্ৰভাৱ পেলাইছে নেকি নিশ্চয় পেলাইছে 2020 চনৰ পৰা পিছৰ পৰা মোৰ যদি 20 চনৰ পিছত মই যিখিনি গান কম্প'জ কৰিছোঁ বা মই যেনেকুৱা প্ৰজেক্টত ইনভলভ হৈছোঁ তাৰ ভিতৰত টিউন টেলাৰ্ছ এটা আমি একেলগে কৰি আছোঁ বা এই প্ৰজেক্টটো এইবিলাক প্ৰজেক্টত অন্য নাপালেও মানুহে শান্তিটো বিচাৰি পাব মই যিখিনি কাম কৰিছোঁ কাৰণ মই খুব অশান্ত হৈ গৈছিলোঁ আৰু সেইখিনি সময়ত মই যিখিনি সৃষ্টি কৰিছোঁ বা যিখিনি কম্প'জ কৰিছোঁ সেই গীতসমূহো চাগে এটা বেলেগ ডাইমেনশ্যন আছিল আৰু সেইটো ভাল লাগিছে বেয়া লাগিছে এইটোতো মই ক'ব নোৱাৰোঁ মোৰ ভাল লগাৰ কাৰণে কাৰণ লকডাউনৰ সময়খিনিত মই যথেষ্ট গানেই কৰিছোঁ আৰু বেলেগ কামত ব্যস্ত হৈ থকা নাই আৰু সেই ছেটবেকটোৰ পৰা ওলাই অহাত মোক সংগীতে আটাইতকৈ ডাঙৰ সহায় কৰিছে লগতে মোৰ বন্ধু আৰু যিসকলৰ লগত মই কাম কৰি আছোঁ মোৰ ফেমিলি তেওঁলোকে সহায় কৰিছে আৰু কিন্তু এইটো কথা মই কেতিয়াও নস্যাৎ কৰিব নোৱাৰোঁ যে মই যদি আজি গান গাই আছোঁ সেইটো গানৰ কাৰণে গাই আছোঁ তাৰমানে গানেই মোক এই গান গোৱাত হেল্প কৰিছে আৰু এই মিউজিক শুনা হওক বা সেইখিনি সময় মই মিউজিকৰ লগতে থাকিলোঁ এটা 1-1.5 মিউজিক থেৰাপিটো আপোনাৰ কাৰণে 1-1.5 বছৰ সময় আৰু সেইকাৰণে যিহেতু 2020টো কোনো ধৰণৰ শ্ব' নহ'ল 21তো নহ'ল আৰু তাৰ ফলত মোৰ অকণমান মানে যিটো লাইভ শ্ব' কৰাৰ টেণ্ডেঞ্চি সেইটো অকণমান কমি যোৱাৰ নিচিনা হৈছিল এটা সময়ত 22ৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া ভালকৈ পূৰা ফুল ফ্লেজেডলি কাম কৰি আছোঁ আৰু মিউজিকত এতিয়া ধৰক আমি যেতিয়া টেলিভিশ্যনৰ আমি শ্ব'বিলাক কৰোঁ বা আমি ধৰক যেতিয়া নিউজ কৰোঁ তেতিয়া আমাৰ মূৰত দুটা কথা থাকে প্ৰথম কথা থাকে যে আমি কি দেখুওৱা উচিত আৰু দ্বিতীয় কথাটো থাকে মানুহে কি চাব এই দুইটা কিন্তু বেলেগ আচলতে মানুহে যিটো চাই ভাল পায় সেইটো নিউজ চেনেল হিচাপে আমি কেতিয়াবা দেখুৱাব নোৱাৰিবও পাৰোঁ সেইখিনি ধৰ্ম আমি পালন কৰিব লাগিব কিন্তু কেতিয়াবা মানুহে চাবলগীয়া স্বাৰ্থতে আমি দেখুৱাবলগীয়া হয় এতিয়া আপুনি যেতিয়া সংগীত মনত ভাবে বা আপুনি যেতিয়া সৃষ্টি কৰে তেতিয়া আপোনাৰ মনত কি আহে যে আপোনাৰ ভিতৰৰ পৰা যিটো একেবাৰে বৈ অহা এটা মনৰ ভাৱ সেইটোত বেছি গুৰুত্ব দিয়ে নে মানুহে ভাল পাবনে নাপায় ষ্টেজত মানুহে শুনিবনে নুশুনে সেইটোত বেছি গুৰুত্ব থাকে আপোনাৰ থেংক ইউ মানস মুখ্য কথাটো হ'ল মই মানুহৰ কাৰণেই গান গাওঁ কিন্তু মানুহৰ মতে নাগাওঁ মই কাৰো মতে একো নকৰোঁ মই তেখেতসকলৰ কাৰণে কৰিছোঁ এতিয়া এনেকুৱা এইটো তোমাৰ ঘৰত আমাৰ ঘৰত যদি আলহী আহে মই তেখেতসকলে ভাল পাব বুলি মই নিজেহে বনাম তেখেতক সুধি পেলাই নবনাওঁ ন কি খাব কি নাখাব আৰু যদি মই মোৰ 100% ডেডিকেশ্যন দি বিৰাট ভালকৈ অকল চাহকাপেই দিছোঁ সেইটোতো তেওঁ সন্তুষ্ট হ'ব পাৰে শ্ৰীকৃষ্ণইতো এটা ভাত খায়ে গোটেই সকলোৰে পেট ভৰাই দিছিল ন চ' কি বস্তু ভাল পাব সেইটো ভাবি পেলাই নকৰোঁ মই তেখেতসকলৰ কাৰণে কৰিছোঁ আৰু মোৰ 100% ডেডিকেশ্যন দি কৰিছোঁ এতিয়া ভাল পোৱা নোপোৱাটো আমি আশা কৰিব পাৰোঁ যে তেওঁলোকে ভাল পাব নিশ্চয় ভাল পাব কাৰণ যেতিয়া আমি কাপোৰ পিন্ধো সেইটো সকলো ঠাইতে একে নিপিন্ধো ন তুমি এংকৰিং কৰিলে যিটো পিন্ধা ঘৰত গৈ বেলেগ পিন্ধা গতিকে গানৰো এনেকুৱা থাকিব পাৰে মোৰ আমাৰ মিউজিকটো এটা সময়ত তেওঁলোকে 100% ভাল পায় মই জানো
কিন্তু যেতিয়া তেওঁ কিবা এটা বেলেগ ধৰণৰ অনুষ্ঠানত যায় তাতে বেলেগ ধৰণৰ মিউজিক ভাল পাব যেতিয়া ক্লাবত যাব তাতে ট্ৰান্স ডিস্কো এইবিলাক ভাল পাব প্ৰত্যেকটো মিউজিকৰ এটা স্থান থাকে আৰু সেইটো স্থান তেওঁলোকে দিব যেতিয়া আমি অনবৰতটো বৰগীতো নুশুনো কিন্তু এইটো কোনোবাই ক'ব পাৰিব নেকি বৰগীত বেয়া পাওঁ সেইটোৱে বৰগীত ভাল লাগে কিন্তু এটা সময়ক লৈ পেলাই মিউজিকবিলাক থাকে মিউজিক আচলতে পৰিৱেশৰ লগত সংগীতটো খাপ খায় আচলতে আমি বিৰাট স্বাৰ্থপৰ ন আমাৰ যেনেকে ভাল লাগে আমি তেনেকে সকলোবিলাক বস্তু আমি মোল্ড কৰি লওঁ মানুহৰ সেইটোৱে কেপাচিটি সেইকাৰণে আমি তেওঁলোকে ভাল পোৱা নোপোৱাটো সেইটো তেওঁলোকৰ সময় সাপেক্ষ গতিকে সেইটো লৈ পেলাইতো ইমান মূৰ ঘমাব নোৱাৰিম এতিয়া ধৰক শেহতীয়া মই প্ৰায় আজি 4-5 বছৰৰ কথা যদি কওঁ তেতিয়াহ'লে মানুহৰ সংগীতৰ প্ৰতি টেষ্টটো অলপমান চেঞ্জ হৈছে যেন আপুনি ভাবে নেকি 100% ময়ো বিৰাট ভাল লাগিছে এই বৰ্তমান চিনেৰিটো দেখি বহুত এনেকুৱা আৰ্টিষ্টক তেখেতসকলে আঁকোৱালি লৈছে যিসকল অকল গিটাৰখন বজায়ো গান গাই আছে লেছ ইনষ্ট্ৰুমেণ্ট কিন্তু যোৱা 5-6 বছৰত এনেকুৱা আমি বহুত গান দেখিছোঁ য'ত লিৰিকেল ভেলিউটো বহুত আছে সেইবিলাক গীতৰ বহুকেইটা গানেই আহিছে আপোনাৰ গান কেইটাৰো বিভিন্ন শিল্পীয়ে সেই তেনেকুৱা ধৰণৰ গীত কৰি আছে য'ত তেওঁলোকে গীতি সাহিত্যটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আপোনাৰ যদি তেনেকুৱা এটি গীত মই আপোনাৰ নিজৰ সৃষ্টিৰ ভিতৰত আপোনাৰ পছন্দৰ আপোনাৰতো সকলো নিজৰ সন্তানৰ নিচিনা আপোনাৰ গীত তথাপিও তাৰ মাজত এটি যদি শুনাব দিওঁ এতিয়া কি শুনাব আপুনি 2022 ডিচেম্বৰত এটা গান ৰিলিজ হৈছিল ৰমেন নাথ এজন সুখী লোক হয় এইটো যথেষ্ট মানুহে ভাল পায় সেই গীতটিৰ লিৰিক্সটো মোৰো ভাল লাগে মানে নাথাকা কাৰণে দুখ কৰি থাকি লাভ নাই কিবা এটা অৰ্থপূৰ্ণ এটা গীত এইটো অকল ল'ৰা ছোৱালী বুলি নহয় গতিকে সেই গীতটো অকণমান গাব পাৰোঁ ঠিক আছে ৰমেন নামৰ এজন সুখী লোক আজিৰ পৃথিৱীয়ে সোধে মোক ৰমেন নাথ কিয় সুখী লোক সোধে মোক চুবুৰীৰে ভৰালি খুৰা সংসাৰত একেটি ল'ৰা ৰাতিখন থাকে ৰখি চিগাৰেটৰ ধোঁৱা হুপি চুবুৰীৰে ভৰালি খুৰা সংসাৰত একেটি ল'ৰা ৰাতিখন থাকে ৰখি চিগাৰেটৰ ধোঁৱা হুপি একেটি ল'ৰা ৰামৰে নিচা ভৰালি খুৰা সপোন হয় মিছা একেটি ল'ৰা বাইকতে উৰি আহিবনে ভালে ঘূৰি বিচনাত পৰি থাকে খুৰী ল'ৰাৰ চিন্তাত চিৰ বেমাৰী ভৰালি খুৰা চিন্তাই নেৰা উজাগৰ নিশা একেটি ল'ৰা আকাশৰ পৰা মাটিতে খৰা উপিয়া কৰা একেটি ল'ৰা ভৰালি খুৰা ৰমেন নাথৰ নাই ল'ৰা বাইকতে উৰি ফুৰা মদিৰাতে ডুবি থাকা সেয়েহে ৰাতিখন নিদিয়ে পদূলি পহৰা বাতৰি কাকত খবৰ আহে টিভি চেনেলত
আত্মহীয়া শিশু কোনেৰে নিশাচতে কিৰিলি পাৰে কাকতি জেঠি বাতৰি পঢ়ি উঠে সেমেকি চকুৰে পাহি একেজনী যি বগী কৈলাহি ৰমেন নাথৰ নাই যি নপঢ়ে বাতৰি দুশ্চিন্তাই নকৰে আমনি নাই আজাৰ নাই বেজাৰ দুবেলা দুমুঠি সুখৰে ঘুমতি সেয়ে তেওঁ সুখী ৰমেন নাথ এজন সুখী লোক সুখী লোক সুখী লোক আজিৰ পৃথিৱীয়ে সোধে মোক সোধে মোক সোধে মোক ৰমেন নাথ কিয় সুখী লোক সোধে আগৰ পৰাই ভাবি আছিলো এই গীতটিৰ আৰৰ কাহিনীটো মানে এইটো এটা ফিকশন নে নন ফিকশন নে কি আপোনাৰ এইটো নন ফিকশন বুলিয়ে কয় চন্দনা পাঠক বাইদেৱে লিখা গান আৰু তেখেতে যিটো মানে কাকতি জেঠিৰ কথাখিনি এইখিনি নন ফিকশন বুলিয়ে কৈছে আচ্ছা আৰু সেইখিনিৰ পৰা ইনস্পায়াৰ হৈ আচলতে গীতটি অকল ল'ৰা ছোৱালী নোহোৱা মানুহৰ কাৰণে নহয় চাকৰি নোহোৱা মানুহটোৱে চাকৰিৰ কথা ভাবি থাকি লাভ নাই নোহোৱাকেও জীৱনটো ভালকে থাকিব পাৰে মানে কিবা এটা নোহোৱাৰ কাৰণে যে এইটো বিৰাট ডাঙৰ এটা দুখৰ কথা এইটো নহয় তাৰ বাহিৰে বহুত বস্তু আছে এতিয়া যদি মই আপোনাক সুধো যে আপুনি সুখটো কেনেকৈ ডিফাইন কৰে তেতিয়া কি ক'ব সুখটো আচলতে আমি কেতিয়াবা এনে সুখ আৰু শান্তি দুটা বস্তু থাকে ন দুটা বস্তু ল'ৰাবিলাকে শান্তি ভাল পায় কাৰণ শান্তিটো ফিমেল ন আৰু ছোৱালীবিলাকে সুখ ভাল পায় সুখটো ল'ৰা মানে মেল এইটো মানে এনে মই আপোনাক এনে জমনি কৰি ক'লো কথাটো কিন্তু মানে আমাক শান্তিহে লাগে আৰু সুখটো হৈ যাব চলি যাব শান্তি পালে সুখ এনে থাকে নহয় থাকিব মানে সুখৰ পিছৰ লেভেলটোহে শান্তি নেকি ঠিক শান্তিহে লাগে আৰু বঢ়িয়া আনচাৰ দিছে আপুনি মই এইখিনি আৰু এটা কথা আপোনাৰ পৰা সুধিম যে ধৰক মই যিখিনি কথা আপোনাক ক'লো আপুনি শিক্ষকতা কৰা বা ছিংগিং ইত্যাদি কিন্তু মই ক'ৰবাত শুনিছিলোঁ আপুনি মাজতে IAS হোৱাৰো সপোন দেখিছিল অলপ সেইখিনি কথা কওকচোন মাজতে নহয় মানে ডিগ্ৰী পাছ কৰি পেলাই মই মাষ্টাৰ্ছ ডিগ্ৰী যেতিয়া কৰিলোঁ তেতিয়া মোৰ ইচ্ছা আছিল মই কিবা এটা মানে প্ৰশাসনিক যাওঁ সেইকাৰণে মই মাষ্টাৰ্ছটো প্ৰথম যিটো মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ এইটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কৰিছোঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত ভালেই হ'ল আপুনি গ্ৰেজুৱেশ্যন ইংৰাজীত কৰিছিল নহয় ইংলিছত কৰিছোঁ পিছত আকৌ মই ইংলিছতো মাষ্টাৰ্ছ কৰিলোঁ কিন্তু প্ৰথমটো মই পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কৰিলোঁ আৰু মই ইচ্ছা কৰিছিলোঁ কিন্তু মানে মিউজিকটো কি হ'ল তাৰপিছত কি হ'ল মানে মিউজিকটো একেবাৰে মানে দূৰতেই গুচি গ'ল মানে মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে আমাৰ লাষ্টৰ পিনে আমাৰ যেতিয়া আমি ডিজাৰ্টেশ্যন থাকে তেতিয়া বিভিন্ন ধৰণৰ মই NGOৰ লগত জড়িত হৈছিলোঁ আমাৰ তেনেকুৱা ধৰণৰ কিছুমান দিছিল আৰু তেনেকুৱা NGO এটাত মই চাকৰি পাই গ'লোঁ বা এনেকুৱা হ'ল কিন্তু মোৰ মিউজিকটো লাহে লাহে মানে দূৰত গুচি গ'ল আৰু সেইটোৱে মোক মানে বিৰাট শান্তি যিটো কৈছিলে শান্তিটো নোহোৱা হৈ গ'ল আৰু সেইকাৰণে মই ঘূৰি আহিলোঁ আহি পেলাই LLB কৰিলোঁ আকৌ ভাবিলোঁ গধূলি LLB কৰিম দিনত চাকৰি কৰিছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ মানে বস্তু লৈয়ে মোৰ মিউজিকটো চলি আছে আৰু সেইকাৰণে মই মিউজিকটো মানে বিৰাট এটা মোৰ এনেকুৱা স্পেচ মিউজিকটো য'ত মানে মই শান্তিটো বিচাৰি পাওঁ মানে ৰূপম দা মই এইটো কথা আপোনাক এইকাৰণে সুধিলোঁ কাৰণ আপোনাক আমি যিমানখিনি জানো বা যিমানখিনিৰ পৰা দেখিছোঁ আপুনি অকলে মিউজিকটোক কেতিয়াও নিয়া নাই আপুনি লগত কিবা এটা সদায় ৰাখিছেই এতিয়া এনেকুৱা নেকি যে এটা কেৰিয়াৰ হিচাপে মিউজিকটোক অকলশৰে লৈ যোৱাটো আজিৰ তাৰিখত অলপমান ৰিস্কি বা অলপমান ভয় মানুহ ক'ৰবাত ব্যৰ্থ হ'ব পাৰে ইত্যাদি মনত ভয় থাকে নেকি মানে সেইটো ভয় আছিল সেইকাৰণে মই গভৰ্ণমেণ্ট চাকৰি এটা কৰি আছিলোঁ আৰু যিদিনা মোৰ সেই ভয়টো আঁতৰি গৈছে সেইদিনাই মই চাকৰিটো এৰিছোঁ আচলতে এনেকুৱা নহয় যে মই বিৰাট
এনেকুৱা নহয় যে মোৰ বিৰাট পপুলাৰ টাইপৰ কিবা মিউজিক মই কৰি আছোঁ, কিন্তু এনেকৈও ধুনীয়াকৈ চলি আছোঁ। সেইকাৰণে মানে সুন্দৰ, আপুনি বহুত ভাল মিউজিক কৰি আছে। মানে যেনেকৈ কৰি আছোঁ আৰু তেনেকুৱা মিউজিক শুনা এতিয়া বৰ্তমান অডিয়েঞ্চ বহুত আছে, আৰু সেইকাৰণে এটলিষ্ট মানে ধুনীয়াকৈ যিটো কওঁ মানে ভালকৈ চলি থাকিব পাৰি, কোনো ধৰণৰ এক্সট্ৰা ভেগেঞ্চ নোহোৱাকৈ। এক্সট্ৰা ভেগেণ্ট লাইফ এটা বেলেগ, আৰু সেইটো এটা বেলেগ ধৰণৰ, কিন্তু চলি থাকিবৰ কাৰণে মিউজিক কৰি পেলাই একদম ভালকৈ পাৰি, যদি ডেডিকেটেড কেৰিয়াৰ হিচাপে 100% পাৰি। আৰু এতিয়া বিৰাট সুবিধা হৈছে, কাৰণ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰো যুগ, আৰু মানুহে নিজৰ টেলেণ্টটো দেখুৱাবৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰে, প্লেটফৰ্ম আছে। এতিয়া যদি মই আপোনাক সুধোঁ যে এগৰাকী শিল্পী হিচাপে আপুনি নিজকে অন্য সকল শিল্পীয়ে যেনেকৈ প্ৰমোট কৰে তেনেকৈ কিন্তু আপুনি প্ৰমোট কৰা মই নিজক দেখা নাই। কি কাৰণে ৰূপম ভূঞা নিজকে সেই ধৰণে প্ৰমোট নকৰে? আজি যে আমি এইটো কৰি আছো, যে এই কথা বাৰ্তা, এই অনুষ্ঠানটো, এইটো প্ৰমোচনে ন, এইটো এটা প্ৰমোচন। মই সকলোৰে লগত এই কামটো কৰিব নোৱাৰোঁ ন, কাৰণ তোমাৰ ওপৰত মোৰ কনফিডেঞ্চ এটা থাকিব লাগিব ন, যে এই মানুহজনে মোক এনেকুৱা ধৰণৰ কথা নুসুধে যিটোৰ পৰা মই মানে প্ৰব্লেম হ'ব পাৰে, মোৰ যিটোৰ আনচাৰ দিব মন নাযায়। চ' সেইটো এটা কথা, সকলোৰে লগত সকলো ধৰণৰ কথা পতা মানে উচিত নহয়। আৰু মই ভাবোঁ সঠিক ঠাইত নিজৰ টেলেণ্টটো দেখুৱাটোহে উচিত আচলতে। য'তে ত'তে উপজাচিটো সোণ দিলেও তাৰ মূল্য নাই আমাৰ কয়। গতিকে সকলোৰে আগত মই এইটো বস্তু মোৰ যিখিনি ক্ৰিয়েশ্যন সেইখিনি মই সকলোৰে কাৰণেহে দিছোঁ, কিন্তু মই সকলোৰে আগত সেইটো মানে তেওঁলোকৰ আগত ডেমনষ্ট্ৰেট কৰি তেওঁলোকৰ পৰা যে মই ছেম ৰেছপন্স পাম, সেইটো মোৰ কেতিয়াও মানে এইটো নহয় যে নাপাব পাৰোঁ, মই জানো। গতিকে মই তেনেকুৱা ঠাইত মই সদায় এভইড কৰোঁ। মোৰ য'ত আমাৰ মিউজিকটো বুজি পাব তেনেকুৱা মানুহৰ আগত আমি ডেমনষ্ট্ৰেট কৰিম, তেওঁলোকক আমি শান্তি দিওঁ, সকলোকে দি তেওঁলোকৰ উপযুক্ত স্থানত প্লেচ কৰিব লাগে 100%। গতিকে এইটো কেতিয়াবা অভাৰ এক্সপ'জাৰ, এনে কেমেৰাৰ মানুহখিনিতো জানে এক্সপ'জাৰ বেছি হ'লেতো বেয়া লাগে ন ফটোটো, চ' অভাৰ এক্সপ'জ বস্তু কেতিয়াও ভাল নালাগে। কিন্তু এনেই ছ'চিয়েল মিডিয়াটো কিন্তু আপোনাক মই খুব বেছি এক্টিভ নহয় মই যদি, কাৰণ আমি এনে ছ'চিয়েল যে মানুহকেইজন ছ'চিয়েল মিডিয়াত নৰ্মেলি যিগৰাকী মানুহ ছ'চিয়েল, তেওঁ ছ'চিয়েল মিডিয়াত বেছি নাথাকে। যাৰ ছ'চিয়েল মিডিয়াত বেছি এক্টিভিটি তেওঁক জানিবা, তেওঁক তুমি বজাৰতো দেখা নোপোৱা, মাছ বজাৰতো দেখা নোপোৱা, নামঘৰতো দেখা নোপোৱা, বিহুৰ প্ৰগ্ৰেমত গান গাব নহয়, আমিতো খুটা পুতিব বা সেই কৰিব যাওঁ ন। গতিকে আমি আমাৰ ঠাইত আমি পূৰা ছ'চিয়েল, মোক ফটাহিলামবাৰীতে গম পাব ৰূপম ছ'চিয়েল হয়নে নহয়, সেইটো নহয়। গতিকে মই 100% ছ'চিয়েল মানুহ, কিন্তু মিডিয়াৰ পৰা ছ'চিয়েল মিডিয়াৰ পৰা অকণমান আঁতৰি থাকোঁ। মই আৰু এটি গীত এই মুহূৰ্তত শুনিবলৈ বিচাৰিছোঁ, কি শুনাব? এটা ফোকে অকণমান গাম, ফোক এটা শুনাম। হৰ হৰ নন্দী ভৃঙ্গি স্তুতি কৰে গন্ধৰ্ব কিন্নৰে, আহেতু সদা শিৱ দেৱ দিগম্বৰ। হৰ হৰ নন্দী ভৃঙ্গি স্তুতি কৰে গন্ধৰ্ব কিন্নৰে, আহেতু সদা শিৱ দেৱ দিগম্বৰ। ত্রিলোকৰ নাথ হৰ শিৱ জটাধাৰী, ত্রিলোকৰ নাথ হৰ শিৱ জটাধাৰী। গলে শোভা কৰে প্ৰভুৰ লম্বা দাড়ি, আহেতু সদা শিৱ দেৱ দিগম্বৰ। হৰ হৰ নন্দী ভৃঙ্গি স্তুতি কৰে গন্ধৰ্ব কিন্নৰে, আহেতু সদা শিৱ দেৱ দিগম্বৰ। হে কপালতে শোভা কৰে অৰ্ধচন্দ্ৰ কলা, গলে শোভা কৰে প্ৰভু নৰমুণ্ড মালা, হেতু সদা শিৱ দেৱ দিগম্বৰ। হে হৰ হৰ নন্দী ভৃঙ্গি স্তুতি কৰে
গন্ধর্ব কিন্নরে আহেতু অদাকিব দেব দিগম্বর আলো এ কণ্ঠে শোভা কৰে প্ৰভুৰ গৰলৰ জাল এ কঁকালতে শোভা কৰে বন বাঘৰ ছাল হেতু অদাকিব দেৱ দিগম্বৰ এ হৰ হৰ নদী ভৃঙ্গি স্তুতি কৰে গন্ধৰ্ব কিন্নৰে আহেতু অদাকিব দেৱ দিগম্বৰ অদাকিব দেৱ দিগম্বৰ অদাকিব দেৱ দিগম্বৰ আমি আৰম্ভণিতে কৈছিলোঁ যে ৰূপম ভূঞাক আমি যেনেকৈ জানো খুব চিৰিয়াছ এগৰাকী মিউজিচিয়ান আৰু এনেই যিসকলে ব্যক্তিগতভাৱে জানে মই ৰূপম দাক পাইছোঁ খুব খুহুতীয়া খুব ধেমেলীয়া এনেকুৱা কিছুমান কথা চিৰিয়াছলি ক'ব আপুনি তাতেই হাঁহি থাকিব নোৱাৰা হ'ব কিন্তু ৰূপম ভূঞাক যদি মই ব্যক্তিগতভাৱে সোধোঁ যে হাউ ডু ইউ ডিফাইন ইয়ৰ চেল্ফ আপুনি নিজকে কেনেকৈ মানে পৰিচয় দি ভাল পায় তেতিয়া আপুনি কি ক'ব মই এজন সাধাৰণ মানুহ গান গাই ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু মোৰ মানে নিজৰ মানে চইজত কিছুমান মোৰ ফ্ৰেণ্ড চাৰ্কেলো মোৰ মানে ভাল লাগে তেওঁলোকে মোক ভাল নাপাব পাৰে মই যাক ভাল পাওঁ তেওঁলোকৰ লগত থাকি ভাল পাওঁ আৰু ৰান্ধি ভাল পাওঁ ফেমিলি ভাল পাওঁ কিন্তু আপোনাৰ যিটো এই সেন্স অফ হিউমাৰটো আমিতো পাইছোঁ এটা কাৰ পৰা আহিছে মানে কেনেকৈ এইটো ডেভেলপ হয় আচলতে টেঙা যিমান খাবা সিমান তুমি প্ৰডাক্টটো মিঠা হ'ব এনেকুৱাই আৰু মানে ইমান চাৰিওপিনে বস্তুবিলাক চাই অবজাৰ্ভ কৰি ভাল পাওঁ মই এইটো আৰু বিভিন্ন মানুহক চাই থাকোঁ সকলোকে চাওঁ জীৱ জন্তুও চাওঁ আৰু মানে প্ৰত্যেকৰে নিজা নিজা কেৰেক্টাৰ এটা থাকে আৰু সেই বস্তুটোৱে যেতিয়া বেলেগৰ তাত দেখা পাওঁ অমুকৰ নিচিনা অমুকে কৰিছে তেতিয়া কেতিয়াবা মানে গম পাওঁ যে এইটো বস্তু একুৱাৰ্ড কাৰোবাক ইমপ্ৰেছ কৰোঁ কাৰোবাৰ ভাল লগা বস্তুটো যে আমি নজনাকৈ যেতিয়া আমাৰ মাজত আহি যায় সেইটো বেলেগ কথা কিন্তু তেওঁৰ ভাল লগাটো চুৰ কৰি পেলাই বেলেগে যেতিয়া ইউজ কৰি থাকে সেইবিলাক বস্তু দেখি মোৰ ভাল লাগে চাই ভাল লাগে আৰু তেতিয়া সাংঘাতিক অবজাৰভেশ্যন লাগে গতিকে আপুনি নিশ্চয় মানুহ চাই থাকে নহয় জানো কেনেকৈ কি কৰি থাকে সেইকাৰণে চশমা ল'ব লগা হৈ গৈছে আমি মোৰ মনত আছে আমি একেলগে ক'ৰবালৈ গৈছিলোঁ একেখন গাড়ীতে এইপিনে গৈছিলোঁ নি গোৱালপাৰা ফালে গৈছিলোঁ হয়তো তেতিয়া মানে বিভিন্ন কথা ওলাইছিল মই তেতিয়া মনত পৰিছে কথাখিনি আৰু কিবা এটা কথা কৈছিলে আপুনি কি অৰিজিনটো এইটো মানে আজিকালি নহয় প্ৰত্যেকেই মানে ধৰা যেতিয়া আমি 4 মিনিটমান ইন্ট্ৰডিউচ হোৱাৰ পিছত অলপ পিছত অৰিজিনেলি ক'ৰ বাৰু সেইটো যে ওলাই যায় যে সকলোৱে সুধে কিয় লাগে মই বুজি নাপাওঁ এইটো আপোনাৰ ঘৰ ক'ত বোলে গুৱাহাটী অৰিজিনেলি ক'ত তেতিয়া আমাৰ দেউতাই মানে এদিন মানে দেউতাই মানে সেই কথাটো কৈছে আৰু কৈছে অৰিজিনেলি আমি বান্দৰে আছিলোঁ আপোনালোক বা কি আছিল নাজানো আল্টিমেটলি বান্দৰৰ পৰাই হৈছোঁ ন আমি ইমান আৰু ভাবি চিন্তি কি কৰিম মানে মোক অৰিজিনেলি আৰু কিয় লাগে এই বস্তুটো আমাৰ মানে বিৰাট আমি অৰিজিনেলি মানে ধৰা এনেকুৱা হয় তেওঁৰ লগত যদি জেগাটো কমন পৰি যায় তেতিয়া মানে আৰু অলপ মানে কিন্তু সেইটো নহয় ন মই যিকোনো মানুহ এজনক ভাল লাগিব পাৰে মই এই ভাইটিক আজি যেনেকৈ আমাৰ লগত তেওঁ অহাৰ পিছত আমাক যেনেকৈ এইটো নহয় যে আহক বহক কোৱা নাই ন তেওঁৰ কামখিনি তেওঁ ভালকৈ কৰি আছে মই ভাইটিৰ নামটো যাওঁতে সুধি যাম মই নুসুধো অৰিজিনেলি ক'ৰ হয় সেইটোৱে কথা মোৰ ভাল লগা বস্তুটো ভাল লাগে আৰু ক'ৰ হয় কিয় হয় নহ'লেতো আমি জানো চবতে অৰিজিনেলিটি সুধো কিবা এটা মানুহৰ এক্টিং চাই ভাল লাগিল ন আমাৰ ভাল লাগিল তাতে শান্তিটো লচোন তাতে ইমান কিয় লাগে যিখিনিলৈকে সুখ আছে সেইখিনিলৈকে ঠিক আছে এতিয়া আপুনি যিটো গালে যে ৰমেন নাথ এজন সুখী মানুহ আমাৰো ৰমেন দা এজন আছে আমি তেখেতৰ সৈতে কথাই পাতি থাকোঁ ৰমেন দা কিন্তু বৰ খং কিন্তু দেই বৰা সেই কথা পাতিম বাৰু ৰমেন দাৰ বিষয়ে খং মানে অফিচতে খং চাগে যিবিলাক মানুহে ৱৰ্ক প্লেচত বেছি খং দেখাই জানিব ঘৰত মানে ভিজা মেকুৰী বুলি শব্দ এটা থাকে যে
সেইটো কিন্তু 100% তেখেতক সুধিব আচ্ছা ঠিক আছে ৰোমেণ্টিক আজি মই সুধিব কথাটো ঠিক আছে হ'ব এতিয়া মই আপুনি যেহেতু মিউজিক কৰি আছে শেহতীয়াকৈ আৰু আগন্তুক বিহু আহি যেহেতু আছে বিহু ষ্টেজেছৰ হয়তো নিশ্চয় আমন্ত্ৰণ আপুনি পাইছে গতিকে কেনেকৈ সাজু হৈছে তাৰ বাবে কেনেকৈ মানে আমি এনেকৈ সাজু হৈছোঁ আৰু আমি ভাবিছোঁ মানে আমাৰ ইচ্ছা যোৱা 2022 শেষৰ পৰা আমি 22 পৰা আমি এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলোঁ জিম আৰু মই টিউন টেলাৰ্ছ বুলি জিম মই আৰু শশাংক সমীৰ আচ্ছা টিউন টেলাৰ্ছটো বেলেগ নহয় টিউন টেলাৰ্ছত কবিতা মাতে আৰু গান কবিতা আৰু গান একেলগে চলি থাকে সেইটো প্ৰজেক্ট আমি ষ্টাৰ্ট কৰিলোঁ আৰু তেতিয়া ফিল হ'ল যে হয় আমাৰ এনেকৈ ভাল লাগিছে তাৰমানে আৰু অসমীৰ বৰ্তমান নিজৰ কথা ছবিৰ কামত ব্যস্ত হৈ আছে গতিকে তেওঁ পৰা নাই কিন্তু আমাৰ বাকি কেইজন মানুহ যেনেকৈ ৰূপম আমাৰ লগত যুক্ত হ'ল ফক্তি ফেষ্ট হৈছিল তাতে আমি গৈছিলোঁ তেতিয়া ৰূপমক প্ৰথম মানে আমি একেলগে আৰম্ভ কৰিলোঁ তাৰপিছত ভাবিদা আহিল কল্যাণ আহিল আৰু কল্যাণে আমাৰ লগত ছায়াছবি বুলি প্ৰজেক্ট এটাটো কৰিছে টিউন টেলাৰ্ছতো বজাইছে গতিকে কল্যাণৰ লগত পুৰণা চিনাকি আৰু আমি কেইজনে একেলগে এটা একষ্টিক চাউণ্ড মানে যিটো চাউণ্ড লাহে লাহে ষ্টেজত নোহোৱা হৈ গৈছে আচ্ছা ফুল ডিজিটেল হৈ গৈছে ইলেক্ট্ৰনিক মানে ইয়াতে কিবোৰ্ডখন অবভিয়াছলি ডিজিটেল বা মোৰ প্ৰচেছৰ এটা আছে জিমৰো আছে আমি ডিজিটেল হয় কিন্তু মানুহকেইটা ভিতৰৰ পৰা মানে খাৰ খোৱা যিটো দেখাত যিয়ে নহওক আমি এইটোৱে সেই ফিলটো দিব চেষ্টা কৰিম আৰু আমাৰ লগত সাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কৌশিক আছে গোটেইকেইজনৰ ইনপুট লৈ পেলাই আমি একেলগে কিবা এটা চেষ্টা কৰিছোঁ আৰু যোৱা যিমান কেইখন শ্ব' কৰিছোঁ সকলোতে মানুহে আমাক এপ্ৰিচিয়েট কৰিছে মানে কিবা এটা তেওঁলোকে কৈছে বহুত দিনৰ মূৰত এনেকৈ বেলেগকৈ অকণমান শুনিলোঁ বস্তুখিনি আৰু এনেকুৱা নহয় সেইটো মানুহে বিচৰাও হৈছে কিন্তু কাৰণ এতিয়া বিহু মঞ্চ বুলি ক'লে আমাৰ এটা ধাৰণাই হৈ গৈছে নহয় জানো যে এই ধৰণৰ গীত এই ধৰণৰ সাজ সজ্জা এই ধৰণৰ বাদ্য এই ধৰণৰ টেম্পো সেইটোৰ পৰা অলপমান হয়তো চেঞ্জ কৰিব পাৰি 100% পাৰি কাৰণ সকলো বস্তুৰে জুতি এটা থাকে নিজে আৰু তেনেকুৱা ধৰণৰ বেলেগ চাউণ্ড এটা অবভিয়াছলি মানুহে এপ্ৰিচিয়েট কৰিব কাৰণ আমি আমাৰ ফালৰ পৰা 100% এফৰ্টটো দিমেই আৰু এই চাউণ্ডটো এনেকুৱা নহয় যে ষ্টেজ ফ্ৰেণ্ডলি নহয় কাৰণ আজিৰ পৰা 10 বছৰ আগত চাগে 10-15 বছৰ আগত যেতিয়া ৰেদীপ দত্ত জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা তেখেতসকলে গাই আছিল তেওঁলোকে এনেকুৱা ছেটআপ এটাতে গাইছিল আৰু তেতিয়াতো মানুহে শুনিছিল আৰু সেইখিনি মানুহটো মূৰ্খ নাছিল এতিয়া আমি আমাৰ এডভান্টেজ কি তাতকেও আমি ভাল সাউন্ড ইকুইপমেন্ট পাইছো তাতকে ভাল মাইক্ৰোফোন ক্লিয়াৰিটি পাইছো গতিকে আমাৰ এই সাউন্ডটো মানুহে 100% একসেপ্ট কৰিব কাৰণ তেখেতসকলৰ গান ভাল পোৱা মানুহ অসমত 80% মানুহ আছে ন গতিকে সেই সাউন্ডটো ভাল পোৱা মানুহ যদি 80% আছে তাৰে 20% মাতিলেও আমাৰ কাৰণে এনাফ শোজ গতিকে এই কথাটো আৰু আসলতে যি সকলে গীত ভাল পায় সংগীত ভাল পায় তেওঁলোক আসলতে শ্ৰোতাহে তেওঁলোকক বিট নালাগে নাচিবলে পিছফালে তেওঁলোকক শুনিবলে এটা ভাল বস্তু লাগে নহয় জানো শুনিবলে ভাল বস্তু লাগে 1.5 ঘণ্টাৰ কাৰণে যাতে আমি তেওঁলোকক মনটো ভাল লগাই ঘৰত যাওঁতে যাতে ভাল লাগিল ঘৰত যাওঁতে মানে বাইকৰ এক্সিডেন্ট হৈ যাব নালাগে আৰু এনেকুৱা গীত শুনি গ'ল বলে যাওঁতে তিনিটা উঠি এক্সিডেন্টে হৈ গ'ল সেইটো হৈ যাব নালাগে এনেকুৱা ঘটনা ঘটি থাকে সেইটো আমাৰ বিচাৰা নাই মই এতিয়া এইখিনি কথা পতাৰ আৰৰ উদ্দেশ্যটো এইটোৱে যে আপুনি কি ভাবে কাৰণ আমি দেখিছো বহুতখিনি এক্সপেৰিমেন্ট কৰে গানক লৈ মিউজিকক লৈ এতিয়াও অসমীয়া মিউজিকত কেনে ধৰণৰ এক্সপেৰিমেন্ট বাকি আছে বুলি আপুনি ভাবে আমাৰ মিউজিকত এক্সপেৰিমেন্ট আমাৰ অকমান এইটো কেতিয়াবা ফলো বেছি হৈ যায় যেতিয়া ধৰা যোৱা কেইবছৰৰ কথা যে আমি ক'লো যে ভাল লাগিছে তাতে কিছুমান এনেকুৱা হৈছে যে শংকুৰাজ কোঁৱৰৰ এই গানটো ভাল পাইছে মানুহে তেনেকুৱা ধৰণৰ সেইটো ষ্টাইলে গৈ আছে বা সান্নিধ্য ভয়াৰ এইটো ভাল পাইছে তেনেকুৱা ধৰণৰ বিশ্ৰুত শইকীয়াৰ এইটো ভাল পাইছে তেনেকুৱা ধৰণৰ সেইটো কিন্তু উচিত নহয় ফ্যাশন নহয় মিউজিক ইজ নট ফ্যাশন অবভিয়াছলি এইটো ফ্যাশনৰ নিচিনাই হয় আৰু এইটো সদায় ঘূৰি আহে আৰু মই ভাবো এই একষ্টিক সাউণ্ডটো ঘূৰি আহি আছে আকৌ কাৰণ এইটো বস্তু মানুহৰ টেষ্টটো সদায় চেঞ্জ হৈ গৈ থাকে ন যেতিয়া এটা মানে স্যাচুৰেশন পাই যায় মই ভাবো আমাৰ মিউজিকত যেটো লাউডনেস এটোৰ স্যাচুৰেশন এটা পাইছে আৰু তে মানুহে বেলেগ এটা সাউন্ড বিচাৰিছে আৰু সেই কথা ভাবি আমি কৰিছো আহা বছৰ চাগে আমাৰ নিচিনা আৰু 20টা মানুহে কৰিব পাৰে সেইটো কিন্তু তুমি চাই লোৱা মই আজি ক'লো ন কথাটো
এইটো সাউন্ড চাগে আজিৰ পৰা আৰু এবছৰ 2 বছৰ পিছত আৰু বহুতৰে দেখা পাব একুষ্টিক কৰি আছে যেন এটা চলিছে যেহেতু আমিও কৰা উচিত গতিকে আমি প্ৰথম কৰো যেনেকৈ নৰ্থ ইষ্ট ব্ৰিজত ফোক ৰক প্ৰথম কৰিছিল তাৰ পিছত বহুতে কৰিছে বা আমি কথা আৰু কবিতা আৰু গান একেলগে কৰিছো তাৰ পিছত আৰু বহুতে কৰিব নিজৰ মতে কৰি থকা ভাল ঠিকই আছে আৰু মোৰ এইটো কথা কাৰণে মনত পৰিছে নৰ্থ ইষ্ট ব্ৰিজৰ যিটো আপোনালোকৰ প্ৰথম আছিলে প্ৰথমে প্ৰণামো তাৰ লগত মানে দিল্লে তুমকো চুন লিয়া হে হেতু আপোনালোকে এটা ষ্টাইলত কৰিছিল আমাৰ কলেজত তেতিয়া অডিশন চলি আছে কোনোবা এজন ল'ৰাই প্ৰথমে প্ৰণামো বুলি আৰম্ভ কৰিছে আমাৰ যিজন ছাৰ আছিল তেতিয়া তেওঁ খুব ভাল পাইছে এওঁ চাগে ধৰিব আৰু তাৰপিছত যেতিয়া তাৰ লগত দিল্লে তুমকো লগাই দিলে ছাৰৰ লগত মানে এইটো মিলা নাই মানে ছাৰে ভাবিছে কি আহি গ'ল মানে এইটো বস্তুটো হঠাতে সেই কাহিনীটো মনত পৰিছে মানে গতিকে এইটো সকলোতে প্ৰযোজ্য নহয় তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছে এইটো প্ৰপাৰলি হ'ব লাগিব তেতিয়াহে নহয় জানো ঠিকে আছে কিন্তু যদি এনেকুৱা ধৰণৰ এটা চৰ্চা হয় যে বৰ্তমান সময়ত বিশেষকৈ অসমীয়া মিউজিকটো জুবিন দাই যিটো এটা চেঞ্জ আনিছিলে ধৰক জিতুল দাহঁতৰ পৰা তাৰপিছত জুবিন দাহঁতৰ পৰা সেই ট্ৰেণ্ডটোকেই এতিয়াও বহুতেই ফলো কৰি আছে সেই মিউজিকটোকে সেই ষ্টাইলটোকে এতিয়াও বহুতেই ফলো কৰি আছে কিন্তু এতিয়াতো মিউজিক বেলেগ লেভেল পাই গৈছে নহয় জানো আমি যেতিয়া ইণ্টাৰনেশ্যনেল মিউজিক শুনো ইংলিছ মিউজিক শুনো বা অন্যান্য তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কাম কিছুমান কৰি আছে সিমান ভেৰাইটিজ অফ মিউজিক অসমীয়াত কিন্তু এতিয়ালৈকে দেখিবলৈ পোৱা হোৱা নাই ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে মানে খুব লিমিটেড ৰিচোৰ্চেছ বা অসমীয়া ল'ৰা ছোৱালীবিলাকে শুনিব নোখোজে বেলেগ ধৰণৰ ষ্টাইল নহয় মানে এটোত এনেকা হ'ব পাৰে যে তেওঁলোকে আসলতে যিখিনি ভেৰাইটিজ শুনিব বিচাৰে সেইখিনি ইণ্টাৰনেটত তেওঁলোকৰ উপলব্ধ হৈ আছে তেওঁ ৱেষ্টাৰ্ণ কোল্ডপ্লে শুনিব আৰু কোল্ডপ্লেৰ নিচিনা অসমীয়া নুশুনে আৰু সেনেকুৱা টাইপ হৈছে কথাটো গতিকে আৰু জুবিনদাৰ যিটো ইম্পেক্ট এইটো আমি অনামিকা কিনোতে নিজৰ মানে পইচা জমাই কিনিব লগা হৈছিল কাৰণ মাহঁতে নিদিয়ে প্ৰথম এই চাউণ্ডটো মাহঁতে এপ্ৰিচিয়েট কৰা নাছিল ন তেওঁলোকৰ গানবিলাক তেতিয়াও জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাতে টিউন হৈ আছে গতিকে তেওঁ এটা বেলেগ চেঞ্জ আনিলে জিতুল সোণোৱালে আনিছিল অৰুণ দাসে আনিছিল তাৰ আগতে বা পুলক বেনাৰ্জী ছাৰ এটা বেলেগ জনাৰত থাকিলে আৰু পিছলৈকে পাপনদাৰ জোনাকী ৰাতিখন যেতিয়া আহিল তেতিয়া আমি মানে অকমান সাহস পাইছিলো যে আচ্ছা আমি ভাল পোৱা ধৰণৰ গান মানুহে লৈছে গতিকে সেইটো আমাৰ নিচিনা আৰ্টিষ্ট বিলাকৰ কাৰণে পাপনদা প্ৰথম ইনস্পিৰেশ্যন টাইপ মানে জুবিন দাক আমি ভাল পাওঁ আমি ফেনহে আছিলো কিন্তু পাপনদাৰ মিউজিকটো শুনি আমি ভাবিছিলো এনেকুৱা মিউজিক আমিও কৰিব পাৰে আমিতো এনেকুৱাই ভাল পাওঁ আসলতে জুবিনদাৰ যিটো মাছ এপিল বা মানুহৰ মাজত যিটো তেখেতৰ প্ৰসাৰ সেইটো খুব বেছি কাৰণে তেওঁৰ ধাৰাটো ফলো হৈয়ে থাকিব আৰু বহুত বছৰ হৈ থাকিব আৰু এটা গীত এই মুহূৰ্তত যদি শুনাবলৈ মই পোষ্টবক্স বুলি এখন এলবাম কৰিছিলোঁ তাৰে পাহাৰীয়া ডাৱৰ বুলি গান এটা গাবলৈ চেষ্টা কৰিছোঁ গীতিৰ কথা অভিলাষ দাস আৰু সুৰ ৰিদীপ লহকৰৰ ঠিক আছে গীত বতা
রাতে যে মলা ধুমুহাৰ অনাখৰি তানত তই মাথো মোৰ পৰা নিচু কণি দূৰ জীৱনৰ যাযাবৰী গানত মই তোৰ প্ৰস্তৰ যুগমীয়া সুৰ পাহাৰীয়া ডাৱৰে নিজানে উচুপে আকাশত বিনালে তৰাই আকাশত বিনালে তৰাই আকাশত বিনালে বঢ়িয়া আমাৰ যিহেতু অনুষ্ঠানটো শেষ কৰিবলৈ হৈছে গতিকে কি পৰিকল্পনা এই বছৰটোৰ কাৰণে পৰিকল্পনা মানে মিউজিকেলি যদি আমি মিউজিকেলি কিছু কাম কৰি আছো দুখন অসমীয়া কথাছবিৰ কাম কৰি আছো তাৰে এখন হ'ল হয় ৰোডৰ চিঠি ৰোডৰ পাখিখন মই আৰু ৰাকেশ বাৰু আমি দুগৰাকীয়ে বেকগ্ৰাউণ্ড মিউজিকটো কৰিছো আৰু মিউজিকটো কম্পজিশ্যনখিনি মই কৰিছো কেতিয়া মানে আহিব এখন চিনেমা এখন অলৰেডি ফেষ্টিভেলছ বিলাকত গৈছে ৰিলিজ হ'ব এই বছৰতে আৰু এখন কথাছবি হ'ল আজলি অনুপ্ৰাস দাসৰ সেইখনৰো কাম কৰি আছো তাৰ বাহিৰে পোষ্ট বক্স বুলি মোৰ প্ৰজেক্ট যিটো এলবামখন কৰি আছো তাৰে কাম আৰু টিম টেলাৰ্ছৰো 2-3টা গান আমাৰ আহিব এই বছৰতে আৰু গজল কেইটামান কৰিছো এইবাৰ গজল কেইটামান কৰিছে এটা ৰিলিজ কৰিম ভালকৈ নেশ্যনেলি গতিকে আমি অনুষ্ঠানটো শেষ কৰিব লাগিব শেষত এটি বিহুহৰীয়া গীত শুনিম কিন্তু তাৰ আগতে আটাইকেইগৰাকীকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো অনুষ্ঠানটো এনেকৈ শেষ কৰিম এটি বিহুহৰীয়া গীতেৰে ভাতে খাম বুলি ঘৰলৈ আহিলো ঐ হাততে লুটাটো লৈ ঐ হাততে লুটাটো লৈ ভাতে দি পথেকে চিমেকে চিঞৈ আহে চকু পানী গছতে কেকু কেকুলি মৌৱে বাহেললে কেকু কেকুলি ওৰে গছতে কেকু কেকুলি মৌৱে বাহেললে কেকু কেকুলি হে দদাই পাৰি দিয়া খাৱে হে কেকু কেকুলি ঢোল পেপা ক'ত তুলি ঢোল পেপা নাই নাই চাপৰি বাই হইলো হলো তৈলো তলো হলো হলো চপাই নাৱৰীয়া বুলি ঐ ঘাট ৰৈ ৰৈ মাত চিপ 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 হু হু হে খাওঁ যদি খা নেখাওঁ যদি যা কি কৰো বৰি মাৰিছা ওৰে গছতে কেকু কেকুলি মৌৱে বাহেললে কেকু কেকুলি কাকিনি তামোলে কেকু কেকুলি আগবাঢ়ি শুৱনি কেকু কেকুলি কাকিনি তামোলে কেকু কেকুলি পাছবাৰী শুৱনি পানে কেকু কেকুলি ঢোল পেপা ক'ত তুলি ঢোল পেপা নাই নাই চাপৰি বাই হইলো হলো তৈলো তলো হলো চপাই নাৱৰীয়া বুলি ঐ ঘাট ৰৈ ৰৈ মাত চিপ 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 হু হু হে খাওঁ যদি খা নেখাওঁ যদি যা কি কৰো বৰি মাৰিছা ওৰে গছতে কেকু কেকুলি মৌৱে বাহেললে কেকু কেকুলি দদাই পাৰি দিয়া খাৱে হে কেকু কেকুলি ঢোল পেপা ক'ত তুলি ঢোল পেপা নাই নাই চাপৰি বাই হইলো হলো তৈলো তলো হলো
পায় নাৱৰীয়া বুলি ঐ ঘাট ৰৈ ৰৈ মাত অ চিপ 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 হু হু হে খাওঁ যদি খা নেখাওঁ যদি যা কি কৰোঁ ভৰি মাৰি চা